মুখ্যমন্ত্ৰীৰ এইখন মুখেই নে? পুনৰ পোহৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুমুখীয়া স্থিতি। কিছুদিন পূৰ্বে তেওঁ কৰিছিল এক মন্তব্য, কিন্তু মন্ত্ৰী কেশৱ মহন্তক ৰক্ষণাবেক্ষণ দিবলৈ গৈ তেওঁ এতিয়া সলাই পেলালে নিজৰ স্থিতি। দুটা ভিডিঅ' আপোনালোকক দেখুৱাম, য'ত মুখ্যমন্ত্ৰীৰ স্ববিৰোধী স্থিতি প্ৰকট হোৱা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিবেদনখনলৈ যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 9 এপ্ৰিলৰ দিনা কৰা এক মন্তব্য আৰু কালি অৰ্থাৎ শনিবাৰে কৰা এটা তাৰ বিপৰীত মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ। তেতিয়া আপোনালোকৰ এই প্ৰতিবেদনখন বুজি পোৱাত সহজ হ'ব। মোৰ ল'ৰাটো মানে কি, মোৰ ল'ৰাটো জেনজি নেকি? মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান। আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয়। জেনজি ফেনজি ইয়াত নচলে। আপুনি মোক কওক, আপোনাৰ দেউতা মাই নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি? বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া, ল'ৰাজন ইতিমধ্যে চাইণ্টিষ্ট, তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই, ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয়। সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেন জি বনালে, জেন জেড বনালে, জেন ৱাই বনালে, এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা। মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব। তেনেকে চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে, বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম। এইটো নহয় যে অকল দেউতাক মাকক সোধে, দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে, নহ'লে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে। এখন ঘৰতে দুটা ভোট নহয়। মই ভাবোঁ যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকে উত্তৰ দিব পাৰোঁ। খালি ল'ৰা ছোৱালী, ককাক মাক ভায়েক, মোৰে দাদাই মোৰ কথা একো নামানে, এটা স্বাধীন চিতীয়া জীৱন কৰে। মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাত নামানে। আৰু মই ভাবোঁ আপোনালোকেও দেউতা আমাৰ ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে। ক'লো নে, মোৰ ল'ৰা কালি আচৰিত নহ'ব মোৰ ল'ৰাইও যদি ক'ৰবাত কিবা গণ্ডগোলীয়া কথা কৈ দিয়ে। মোৰ ল'ৰা কালি পৰহি উকিল হ'ব, মই বেয়া পোৱা মানুহৰ হৈ উকালতি কৰি থাকিব। কাক ধৰিব? ল'ৰা ছোৱালীৰ লগত দেউতাক মাকক সম্পৰ্কিত কৰাটো নাবালক হৈ থকালৈকে ঠিক আছে, সাবালক হৈ যোৱাৰ পিছত আমি ইনভলভ কৰি লাভ নাই। শুনিলে? এতিয়া আহিছোঁ মূল কথালৈ। মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰীয়ে যোৱা 23 জুলাইৰ দিনা চচলত হোৱা SFIৰ সত্যাগ্ৰহত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বা প্ৰতিবাদত অংশ লৈছিল। স্বাভাৱিকতে তেওঁৰ অধিকাৰ আছে, এগৰাকী নৱপ্ৰজন্ম বা জেনজি হিচাপে ছিষ্টেমৰ বিৰুদ্ধে মাত মতাৰ তেওঁৰ অধিকাৰ আছে সম্পূৰ্ণ। এই ক্ষেত্ৰত আমাৰ কোনো দ্বিমত নাই, বা তেওঁ অংশগ্ৰহণ কৰাটো একো আচহুৱা কথা হ'ব নোৱাৰে, সেয়া সকলোৱে জানো। কিন্তু বিষয়টো বহলাই পেলালে বিজেপিৰ নেতা, পালি নেতা তথা কাৰ্যকৰ্তাসকলে। এটাৰ পাছত আন এটা ফেচবুক পোষ্ট মন্ত্ৰী জীয়ৰীৰ বিৰুদ্ধে বৰষিবলৈ আৰম্ভ হ'ল বিজেপিৰ তৰফৰ পৰাই। বিষয়টোৱে ৰাজনৈতিক মহলত চৰ্চা লাভ কৰাৰ পাছত এগৰাকী সাংবাদিকে প্ৰশ্নটো কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। তেতিয়া হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3 মাহ পূৰ্বে কৰা এটা মন্তব্য পাহৰি পেলালে আৰু ক'লে যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকৈ উত্তৰ দিব পাৰোঁ। আজিকালি ল'ৰা ছোৱালীয়ে ককাক মাক, ভাই ককাই, মোৰ দাদাই মোৰ কথা একো নামানে, এটা স্বাধীন চেতিয়া জীৱন লাভ কৰে। মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাই নামানে তেওঁলোকে। আৰু মই ভাবোঁ তেওঁলোকৰো দেউতাক মাকৰ ৰাজনৈতিক আদৰ্শৰ লগত নিমিলিব পাৰে। এতিয়া আপোনালোকৰ এইটো সকলোৰে দেউতা মা বিজেপি, কিন্তু আপোনালোকেতো বিজেপিক ইয়াতে বহুত পকাই পকাই প্ৰশ্ন সুধি থাকে আৰু স্বভাৱসুলভভাৱেই এনেদৰেই সাংবাদিকক টানি আনি টিপ্পনী মাৰিলে মুখ্যমন্ত্ৰীয়ে। শুনকচোন তেওঁ কালিনো কি কৈছিল। মই ভাবোঁ যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকে উত্তৰ দিব পাৰোঁ। খালি ল'ৰা ছোৱালী, ককাক মাক ভায়েক, মোৰে দাদাই মোৰ কথা একো নামানে, এটা স্বাধীন চিতীয়া জীৱন কৰে। মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাত নামানে। আৰু মই ভাবোঁ আপোনালোকেও দেউতা আমাৰ ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে। আপোনালোকৰতো সকলোৰে দেউতা মা বিজেপি, কিন্তু আপোনালোকেতো বিজেপিক ইয়াতে বহুত পকাই পকাই প্ৰশ্ন সুধি থাকে। গতিকে মই যিমানক জানো, ইয়াত যিমান সাংবাদিকে ৰীল বনাই বিজেপিৰ এগেইনষ্টত, তাৰ দেউতাক মাক চব বিজেপি। আৰু এইগৰাকী মুখ্যমন্ত্ৰীয়ে 3 মাহ পূৰ্বে জেনজি ট্ৰেণ্ডটোক কটাক্ষ কৰিবলৈ গৈ
সাংবাদিকক কৈছিল যে আপোনাৰ দেউতা মায়ে নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি? তেওঁৰ ল'ৰাটোৱেও তেওঁক সুধিহে ভোটদান কৰিবলৈ যোৱা বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একেদৰে ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক ভোট কাক দিব লাগে বুলি সুধিছে বুলি সেই সময়ত দাবী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। মোৰ ল'ৰাটো মানে কি, মোৰ ল'ৰাটো জেনজি নেকি? মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান। আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয়। জেনজি ফেনজি ইয়াত নচলে। আপুনি মোক কওক, আপোনাৰ দেউতা মায়ে নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি? বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া, ল'ৰাজন ইতিমধ্যে চাইণ্টিষ্ট, তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই, ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয়। সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেন জি বনালে, জেন জেড বনালে, জেন ৱাই বনালে, এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা। মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব। তেনেকৈ চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম। এইটো নহয় যে অকল দেউতাক মাকক সোধে, দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে, নহ'লে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে। এখন ঘৰতে দুটা ভোট নহয়। আমাৰ অসমীয়া পৰিয়াল এনেকুৱা নহয় দেউতা মা ল'ৰা ছোৱালী ৰাতি ভাত খোৱাৰ সময়ত একেলগে ডিচিশ্যন লৈছে যে কাক ভোট দিম। এইবিলাকতো ক'ৰ পৰা এইবিলাক কনচেপ্ট লৈ আহিলে আপোনালোকে মানে মইতো বুজিয়ে নাপাওঁ। কিন্তু আপুনি আচৰিত নহ'ব যে কথা সলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেয়া বেদৰ বাণী আছিল বুলি আপুনি ভুল নাযাব। আকৌ সলনি হ'ল তেওঁৰ স্থিতি। তেওঁ ক'লে যে আচৰিত নহ'ব তেওঁৰ ল'ৰায়ো যদি ক'ৰবাত কিবা গন্ধগোলীয়া কথা কৈ দিয়ে বা গন্ধগোলীয়া কথা কয় আৰু তেওঁৰ ল'ৰা কাইলৈ পৰহিলৈ উকিল হ'ব, মুখ্যমন্ত্ৰীয়ে বেয়া পোৱা মানুহৰ হৈও ওকালতি কৰি থাকিব, কাক ধৰিব তেতিয়া? ক'লো নে মোৰ ল'ৰা কালি আচৰিত নহ'ব মোৰ ল'ৰায়ো যদি ক'ৰবাত কিবা গণ্ডগোলীয়া কথা কৈ দিয়ে। মোৰ ল'ৰা কালি পৰহি উকিল হ'ব, মই বেয়া পোৱা মানুহৰ হৈ ওকালতি কৰি থাকিব, কাক ধৰিব? ল'ৰা ছোৱালীৰ লগত দেউতাক মাকক সম্পৰ্কিত কৰাটো নাবালক হৈ থকালৈকে ঠিক আছে, সাবালক হৈ যোৱাৰ পিছত আমি ইনভলভ কৰি লাভ নাই। কিন্তু 3 মাহ পূৰ্বে কৈছিল সাবালক অৰ্থাৎ 18 বছৰ ওপৰৰ ভোটাৰ হ'লেও মানে তেওঁলোকে মাক দেউতাকে সুধি ভোট দিছে। কিন্তু তেওঁ এতিয়া বুজাব খুজিছে যে সাবালকৰো নিজস্ব মন বা স্বাধীনতা আছে, তাত পিতৃ মাতৃক সাঙুৰি লাভ নাই। মোৰ ল'ৰাটো মানে কি, মোৰ ল'ৰাটো জেনজি নেকি? মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান। আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয়। জেনজি ফেনজি ইয়াত নচলে। আপুনি মোক কওক, আপোনাৰ দেউতা মায়ে নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি? বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া, ল'ৰাজন ইতিমধ্যে চাইণ্টিষ্ট, তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই, ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয়। সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেন জি বনালে, জেন জেড বনালে, জেন ৱাই বনালে, এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা। মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব। তেনেকৈ চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম। এইটো নহয় যে অকল দেউতাক মাকক সোধে, দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে, নহ'লে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে। এখন ঘৰতে দুটা ভোট নহয়। মই ভাবোঁ যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকৈ উত্তৰ দিব পাৰোঁ। খালি ল'ৰা ছোৱালী ককাক মাক ভায়েক মোৰে দাদাই মোৰ কথা একো নামানে, এটা স্বাধীন চিতীয়া জীৱন কৰে। মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাত নামানে। আৰু মই ভাবোঁ আপোনালোকেও দেউতা আমাৰ ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে। ক'লো নে মোৰ ল'ৰা কালি আচৰিত নহ'ব মোৰ ল'ৰায়ো যদি ক'ৰবাত কিবা গণ্ডগোলীয়া কথা কৈ দিয়ে। মোৰ ল'ৰা কালি পৰহি উকিল হ'ব, মই বেয়া পোৱা মানুহৰ হৈ ওকালতি কৰি থাকিব, কাক ধৰিব? ল'ৰা ছোৱালীৰ লগত দেউতাক মাকক সম্পৰ্কিত কৰাটো নাবালক হৈ থকালৈকে ঠিক আছে, সাবালক হৈ যোৱাৰ পিছত আমি ইনভলভ কৰি লাভ নাই। ৰাজনৈতিক সুবিধাজনক অৱস্থান ল'বলৈ প্ৰসংগ অনুসৰি বক্তব্য সলোৱা আৰু সম্পূৰ্ণ বিপৰীতমুখী মন্তব্য আগবঢ়োৱা ইতিমধ্যে এক স্বভাৱত পৰিণত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ কৈছোঁ, এতিয়া মুখ্যমন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈছে যে আজিকালি ল'ৰা ছোৱালী স্বাধীন চেতিয়া। তেওঁলোকে পিতৃ মাতৃৰ কথা নুশুনি তেওঁলোকৰ নিৰ্দেশৰ বাহিৰত গৈ সিদ্ধান্ত লয় আৰু স্বাধীন চেতিয়া চিন্তাৰে নিজৰ পথ বাছি লয়। কিন্তু
তেওঁ পূৰ্বতে কৈছিল, অসমৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিহে ভোট দিয়ে। পৰিয়ালৰ যৌথ সিদ্ধান্তই একমাত্ৰ কথা। হয়তো সাংবাদিকগৰাকীৰ প্ৰশ্নটো মুখ্যমন্ত্ৰীৰ বাবে অস্বস্তিকৰ আছিল আৰু সেয়েহে তেওঁ এতিয়া স্বাধীন চেতিয়া নতুন প্ৰজন্মৰ দোহাই দি বিষয়টোৰ পৰা ফালৰি কাটিলে। মুখ্যমন্ত্ৰীৰ এনে স্থিতি পৰিৱৰ্তনে নীতিভিত্তিক ৰাজনীতিৰ পৰিৱৰ্তে সুবিধাবাদী ৰাজনীতিকে এতিয়া প্ৰতিফলিত কৰিছে। এখন ৰাজ্যৰ মুৰব্বী হিচাপে একেটা বিষয়তে দুটা সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰা কাৰ্যই ৰাজহুৱা স্থানত তেওঁৰ বক্তব্যৰ বিশ্বাসযোগ্যতাক তীব্ৰ প্ৰশ্নৰ মুখলৈ ঠেলি দিছে। কাণ বাগৰি বাগৰি অহা কথা এটা শুনা পাইছোঁ। মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰা সাংবাদিকগৰাকীয়ে ইতিমধ্যে চাকৰি হেৰুৱাইছে। কিমান দূৰ সঁচা বা মিছা সেয়া নাজানো। বিজেপি চৰকাৰ হোৱাৰ পৰা আমাৰ ওপৰত অত্যাচাৰ বেছি হৈছে। এই বিজেপি চৰকাৰ হোৱাৰ পৰা আমাৰ অত্যাচাৰ বেছি হৈছে। অসমত মানে কি হৈছে, অসমৰ বাগান চাগান বিকি শেষটো কৰিলেই। ৰাইজৰ মুখলৈ চোৱা নাই বিজেপি চৰকাৰে। আমাৰ মূৰত কুঠাৰ মাৰি গৈছে বিজেপিয়ে। চৰকাৰে কৰিছে কি, নিজৰ কমৰটোহে ভকত কৰিছে, ৰাইজৰ মুখলৈ চোৱা নাই। আমাৰ মূৰত কুঠাৰ মাৰি কৰিছে কি, দিনে দিনে বস্তুৰ দাম বাঢ়ি গৈহে আছে। কাৰেণ্টৰ বিল বাঢ়িছে, গেছৰ দাম বাঢ়িলে, খোৱা পানীৰ দাম বাঢ়িলে, প্ৰতিটো বস্তুৱেই দাম বাঢ়িবলৈ ধৰিলে। কিমান অনিষ্ট হৈছে ভাবিবই নাই। গণেশৰ ভিতৰত আছে কাপোৰ পৰা লোকচান হ'লেই, তাৰপৰা বিমানত থকা কাপোৰ পৰা লোকচান হ'ল। পাৰিলোঁ নহয় প্ৰথমতে, আনকি মোৰ মটৰ পানীৰ তলত সোমাই আছে। এনেদৰেই শিৱসাগৰৰ হাঁহচৰা চেতিয়া গাঁৱৰ এগৰাকী 70 ঊৰ্ধৰ বৃদ্ধই ক্ষোভ উজাৰিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে। বান বিধ্বস্ত অঞ্চলটোত চৰকাৰ কিংবা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত এতিয়া আলৈ আথনি হৈছে ৰাইজৰ। নিজৰ সপোনৰ ঘৰখন, পশুধন, খেতি বাতি হেৰুৱাই দিশহাৰা গাঁৱৰ ৰাইজ। পানীত উপঙিছে ৰাইজৰ সপোনবোৰ। অনাহাৰ, অনিদ্ৰা আৰু অনিশ্চয়তাত কান্দোনত ভাঙি পৰিছে ৰাইজ। নৈৰ উপচি পৰা পানী আৰু ধাৰাসাৰ বৃষ্টিপাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হাঁহচৰা চেতিয়া গাঁৱতো সৃষ্টি কৰিছে এক ভয়াৱহ প্ৰলয়ংকাৰী দৃশ্যপট। দিখৌ, দিচাং আৰু দৈয়াং নদীৰ কালৰূপী বানৰ পানীত সম্পূৰ্ণৰূপে উপচি পৰিছে সমগ্ৰ অঞ্চল। ঘৰ দুৱাৰ, খেতি বাতিৰ পৰা আৰম্ভ কৰি ঘৰচীয়া জীৱ জন্তুলৈকে সকলো বিধ্বস্ত হৈ পৰাত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গাঁওখনৰ বাসিন্দাৰ মাজত। স্থানীয় ভুক্তভোগী মহিলা এগৰাকীয়ে চকুৰ পানী টুকি নিজৰ ঘৰখনৰ শোচনীয় অৱস্থা বৰ্ণনা কৰিছে এনেদৰে। ঘৰৰ ছালৰ ওপৰেদি পানী বৈ গৈছে, ভিতৰৰ সমস্ত বস্তু বুৰি শেষ হৈ গ'ল। হাঁহ কুকুৰাবোৰ এতিয়া পানীত উপঙি আছে, গেছৰ চিলিণ্ডাৰলৈকে উটি গ'ল। এইবাৰ খেতি বাতিও সম্পূৰ্ণ নষ্ট হৈ পৰিল। গাঁওখনৰ নাম হৈছে হাঁহচৰা চেতিয়া গাঁও। বানপানী মানে বহুত অনিষ্ট কৰিছে আৰু ঘৰখনৰ মানে ছালৰ ওপৰেদি পানী বাগৰিছে, ভিতৰৰ বস্তু সমস্ত বস্তু মানে বুৰ গৈছে আৰু। ইয়াত আমি 40 ঘৰমান মানুহ আছোঁ, মানে যিভাগে পাব লাগে সেইভাগে নাই পোৱা আমি। গৰু ছাগলী যিবিলাক মানে আমি বহালৰ ওপৰত কিছুমান ৰাখিছোঁ, কিছুমান মানে এনেকৈ মঠাই সেইফালে আগবঢ়াই দিছিলোঁ, ঘূৰি গুচি আহিছে। কিছুমান মৰিছে, কুকুৰা হাঁহ নষ্ট হৈছে। ঘৰখনত বহুতে অনিষ্ট হৈছে। কুকুৰা মানে প্ৰায় চোতালখনত চালে জেগা নাই, মানে চব কুকুৰা উপঙি আছে, হাঁহ কেনি গৈছে, কি হৈছে, গেছৰ চিলিণ্ডাৰলৈকে ওলাই গৈছেগৈ। প্ৰথমে কি দিখৌ নৈ বাগৰিছিলে, তাৰপিছত দিচাঙৰ পানী সোমালে। দৰিকাটো সোমাই বাৰু আমাৰ প্ৰতি বছৰে সোমায়। এতিয়া খেতি পথাৰটো এবাৰ কি খাম, কি কৰিম। খেতি কৰিছিলে নে? খেতি মানে আমাৰ ইয়াত পানী হয় যে, কাৰণে ভাদৰ মাহতহে আমি কৰোঁ। এতিয়া কঠীয়া নষ্ট আৰু। এতিয়া আমাৰ বেছিকৈ প্ৰয়োজন হৈছে মেডিকেলৰ দৰৱ পাতিখিনি খুবেই প্ৰয়োজন। ঘৰততো ধৰক একোৱেই নাই, পিন্ধা সাজ দুটা আছে, সেই দুটা এটা তিয়া এটা পিন্ধা তেনেকুৱা টাইপৰ হৈছে আৰু। কাপোৰ কানি পাৰি গৈ চব উঠি গৈছে। কাঁহী বাতিটো নাই, সেইখিনিতো পাবলৈ নাই। প্ৰথমতে গেছটোহে টানি নিয়া হৈছে আৰু। চৰু দুই এটা যি পাইছোঁ তাকে টানি নি আমি এতিয়া বৰ্তমান চলি আছোঁ। মানে গাঁওখনৰ নাম হাঁহচৰা চেতিয়া গাঁও। 40-50 ঘৰ মানুহতো এতিয়া ডুবি আছে চব ঘৰ। হাঁহচৰা চেতিয়া গাঁও বানপানীৰ সমস্যা, ঘৰ চাউল মানে ওপৰেদি পানী বাগৰিলে, ধান চাউল সকলো পশুধন হৈ চব হাঁহ কুকুৰা ক'ত গ'ল ঠিকনা নাই। ঘৰৰ বস্তুবিলাক সকলো মানে তিতিবুৰি অৱস্থা নাইকিয়া হৈ আছে। আমি উপায় নাইকিয়া হৈ এখন হিবি পাতি পিনি চট এখনৰ ওপৰতে জীয়াই আছোঁ। ইয়াত মানুহ কমেও 40 ঘৰমান আছে। সাহাৰ্য মানে আৰু যিভাগে পাব লাগে নাপাওঁ, পোৱা নাই। মুঠতে এনেই কম আৰু চাউল কেইটামান, দাইল কেইটামান। বিশেষকৈ আমাৰ পানীৰ অভাৱ হৈছে। আমাৰ বহুত কষ্টত পানীত কাৰণে
অসুবিধা পাইছোঁ। একেদৰে গাঁওখনৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে বানৰ তাণ্ডৱক প্ৰলয় আখ্যা দি নিজৰ ক্ষোভ আৰু দুখ ব্যক্ত কৰে। তেওঁ জনায় যে তেওঁৰ সমগ্ৰ জীৱনকালত এনে ভয়াৱহ বানপানী কাহানিও দেখা নাছিল। ওখ মথাউৰি আৰু কোনোমতে থকা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ এতিয়া থকাৰ বাবে সুব্যৱস্থা নাই, খোৱাপানীৰ সুবিধাও নাই। পোহনীয়া গৰু ছাগলীসমূহ অনাহাৰত মৰিবলৈ উপক্ৰম হৈছে। বহু চেষ্টা কৰি সংৰক্ষণ কৰি ৰখা ধানৰ বস্তাও পানী সোমাই পচি নষ্ট হৈ পৰিছে। ইয়াৰ উপৰি পানীৰ পাম্পৰ মটৰলৈকে ধৰি অন্যান্য মূল্যৱান সামগ্ৰীও এতিয়া পানীৰ তলত। বানৰ পিছত সময়ছোৱাত খেতিৰ বাবে প্ৰয়োজনীয় কঠীয়াখিনিও নষ্ট হৈ পৰাত অনাগত দিনত কেনেকৈ দুবেলা দুমুঠি আহাৰৰ যোগান ধৰিব তাক লৈ গভীৰ অনিশ্চয়তাত ভুগিছে খেতিয়কসকল। চৰকাৰ আৰু প্ৰশাসনৰ ফালৰ পৰা প্ৰয়োজনীয় সাহায্য পৰ্যাপ্ত পৰিমাণে নোপোৱাৰ অভিযোগ তুলিলে 70 ঊৰ্ধৰ এগৰাকী লোকে। সঁচা চিটাই বানপানী হৈছে। আগত তেনেকুৱা বানপানী দেখিছিল নে? নাই দেখা। তললৈ প্ৰায় 40 মানে সৰফাল মানুহ গুচি গ'ল, ওপৰলৈ গুচি গ'ল এই শিবিৰত চাগে, আৰু য'ত ত'ত মৃত্যুৱে চুত্যুৱে ঘৰলৈ গুচি গ'ল বামলৈ। বাকীৰ পৰা আমি যিখিনি যাব নোৱাৰা হ'লেও সেইখিনি ইয়াত আছোঁ। খোৱা চাইডৰ লোকৰ চাইডৰ ওপৰত আৰু সেই ঘৰ অৱস্থা নাই, তলখন বুৰি আছে। ভাগ্য ভাল আমি থকা জেগাডোখৰত নতুনকৈ চাট এখন দিছিলে মানুহঘৰে, সেই চাটখন মুকলিৰ কাৰণে আমি তাতে কেম্প পাতিবলৈ ল'লোঁ। এই পলয় বুলি কয়, এই পলয় হ'ব আৰু কি হ'ব? জীৱ জন্তুবিলাক কি হৈছে আপোনাৰ? জীৱ জন্তু মানে খাব নাপায় মৰিব আৰু কি হ'ব? ভাৱ অনাটন বেছি হ'ব, চুৰ ডকাইত বেছি হ'ব, খাদ্যৰ কাৰণে আমাৰো অৱস্থা বেয়া হ'ব। এতিয়া এই পানী শুকাই যোৱাৰ পিছত এতিয়া কঠীয়াটো কাৰো নাই, চব মৰি শেষ হ'ল। মৰি শেষ হৈ যোৱাৰ আকৌ নতুনকৈ কঠীয়া পাৰি মাটি ৰুবলৈতো আৰু দিন নাই। হ'ব কঠীয়া গজিব কেতিয়া, ৰুম ক'ত, আৰু পিছতে আৰু বৰষুণ নপৰিব তাৰমানে নাই। চৰকাৰে কৰিছে কি নিজৰ কমৰটোহে ভকত কৰিছে, ৰাইজৰ মুখলৈ চোৱা নাই। এই বিজেপি চৰকাৰ হোৱাৰ পৰা আমাৰ অত্যাচাৰ বেছি হৈছে। অসমত মানে কি হৈছে, অসমৰ বাগান চাগান বিকি শেষটো কৰিলেই আমাৰ মূৰত কোঠা মাৰি কৰিছে কি, দিনে দিনে বস্তুৰ দাম বাঢ়ি গৈহে আছে। কাৰেণ্টৰ বিল বাঢ়িছে, গেছৰ দাম বাঢ়িলে, খোৱা পানীৰ দাম বাঢ়িলে, প্ৰতিটো বস্তুৱেই দাম বাঢ়িবলৈ ধৰিলে। কিমান অনিষ্ট হৈছে ভাবিবই নাই। গৰেজৰ ভিতৰত আছে কাপোৰ পৰা লোকচান হ'লেই, তাৰপৰা বিমানত থকা কাপোৰ পৰা লোকচান হ'ল। পাৰিলোঁ নহয় প্ৰথমে, আনকি মোৰ মটৰ পানীৰ তলত সোমাই আছে, মটৰ পানীৰ তলত সোমাই আছে, মটৰ তুলিবলৈ সময় নহয়। এতিয়া তৎ মুহূৰ্ততে বস্তু গৰু ধানখিনি বচাবনে এতিয়া বাকী বস্তু বচায়? ধানখিনি অৱস্থা কি, ধানখিনি যেনে তেনে বামলৈ নিয়াৰ পিছতো মাটি আমি যি ওখ ভেটি এটা আছে তাৰ ওপৰতে 8 জাপিকৈ ইটা জাপি পেলাই তাৰ পৰা টকা দি ধানখিনি তুলি ল'লোঁ। থোৱাৰ পিছতো কৰিলে কি তলৰ মানে 9 বস্তামান ধান তিতি গ'ল, ওপৰখিনি যায় তাই মানে ওখ ভঁৰাল। সোণাৰীতো একেই অবৰ্ণনীয় পৰিৱেশ। সাংবাদিক মৃদুল নিবিড় বৰগোহাঁইক সাৱটি ধৰি পৌৰসভা এলেকাৰ 14 নং ৱাৰ্ডৰ আইতাৰ কৰুণ বিননি। নিজে ভুক্তভোগী তথা মৰমৰ ঘৰখন বানে বিধ্বস্ত কৰা সাংবাদিকগৰাকীয়ে আইতাগৰাকীক সান্তনা দিয়াৰ বাহিৰেনো কৰিব কি? বানপানীয়ে সকলোখিনিয়ে ক্ষয় ক্ষতি কৰিলে, ভিতৰৰ বস্তু সমস্তখিনি কৰিলে। বাহিৰতো বাৰীঘৰৰ কথা ক'ব নালাগে, বাৰীঘৰটো সমস্ত শেষেই, একোৱেই নাই, বাৰীত একো নাই, ভিতৰতো নাই, বাৰীতো নাই, মানে ধান চাউল কাপোৰ কানি মানে সমস্তখিনি, মাত্ৰ মানুহকেইটা জীয়াই আছোঁ আৰু মানুহকেইটাহে জীয়াই আছোঁ। মানে ওপৰতে আঁঠুৱা নিচিনা দেখিছিলোঁ, পানীত জুবুৰা খাই খাই কপনি উঠিছে নহয়, একদম কঁপিছোঁ। ল'ৰা ছোৱালীকেইটাও মানে খুব কঁপিছে, তাহাঁতি এই কৰিডৰটো নথকাহেঁতেন গোটেই ল'ৰা ছোৱালী চব মানে আমি উঠি গৈ লৈ পৰিলোগৈহেঁতেন। কাৰণ কেলৈ আমাৰ বলিন কলিতাহঁতে আমাক উদ্ধাৰ কৰিবলৈ আহিছিলে, কিন্তু ইমানেই পানীৰ সোঁত, ইমান সোঁত পানী, সেই সোঁতে কোনোৱে আমাক উদ্ধাৰ কৰিবলৈ আহিব নোৱাৰে। সেইটো কেতিয়াও আমি কাকো নুদুখোঁ, মানে এইবোৰ আহিও আমাক উদ্ধাৰ কৰিব নোৱাৰিলে, আৰু আমিও ফোনৰ কোনো যোগাযোগ নাই, কি কৰিম এতিয়া? সেই ল'ৰাটোৱে কি কৰিলে, পাইপ দুটামান ওপৰত আছিলে, সেই ইটাৰ ফুটাবিলাকতে দি পেলাই আমি কাঠৰ বাটাম দুটামান দি তাতে গোটেইখিনিকে তুলি দিলে। তুলি গোটেইখিনিয়ে তেনেকৈ বহি আছোঁ, মানে নামিবও নোৱাৰোঁ, মানে পানী অকণো খাবলৈ নাই। যি পানী অকণ ভিতৰলৈ আনি থৈছিলোঁ সেয়া নৈ সোঁতে সেই বাকেটকেইটাও উটুৱাই নিলে, সেইকেইটাও উটুৱাই নিলে। মানে
3জন 4জন বুঢ়া মানুহ তেওঁলোকক ধৰি মেলি মানে ল'ৰাকেইটাই যেনে তেনে মৈ এখনত উঠি তাত উঠি যেনে তেনেহে উঠিছোঁ আৰু মুঠতে তাত। সোণাৰী সমষ্টিৰ অৱস্থা পূৰ্বতকৈ কিছু স্বাভাৱিক হৈ পৰিছে যদিও মাহমৰা সমষ্টিত বানৰ তাণ্ডৱ এতিয়াও অব্যাহত আছে। সমষ্টিটোৰ প্ৰায় 80% অঞ্চলেই এতিয়াও জলমগ্ন হৈ থকাত স্বাভাৱিক জীৱন যাপন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। পানীৰ প্ৰকোপ কিছু পৰিমাণে হ্ৰাস পাইছে, তথাপিও গ্ৰামাঞ্চলসমূহত সৃষ্টি হৈছে এক ভয়ংকৰ আৰু হৃদয় বিদাৰক পৰিৱেশ। ভিতৰুৱা অঞ্চলসমূহত এতিয়াও আবদ্ধ হৈ আছে হাজাৰ হাজাৰ লোক। ঘৰ বাৰী পানীৰ তলত ডুব যোৱাত হাজাৰ হাজাৰ পৰিয়াল ওখ ঠাই, পথৰ কাষ আৰু পথাৰৰ আলিত আশ্ৰয় ল'বলৈ বাধ্য হৈছে। কণমানি কেঁচুৱা শিশুক বুকুত বান্ধি পথৰ কাষতে নিশা অতিবাহিত কৰিছে বানপীড়িতসকলে। আনকি বানৰ প্ৰচণ্ড সোঁতত উটি গৈ ধ্বংস হৈছে বহু পৰিয়ালৰ কষ্ট উপাৰ্জিত বাহনসমূহ। ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰও উটুৱাই নিলে বলিয়া বানে। মই কোনোমতে যেনে তেনে চলি আছোঁ। মই চকুৰেও একেবাৰে নেদেখোঁ, কোনোমতে মই চলি আছোঁ। মই যাতে প্ৰশাসন বিষয়ে মোক যাতে কিবা হেৰি কৰি যাতে মই চলিব পৰা সহায় কৰে। বানপানীয়ে আপোনাৰ ঘৰটো ডুবাই দিলে নেকি? হয়, বানপানীয়ে ঘৰটো ডুবাই গোটেই জোৰা কৰি দিলে। বিচনা তুচক চব পানীতে হৈ গ'ল। এতিয়া কি জনাব আপুনি? চৰকাৰে মই এতিয়া জনা যিমানখিনি বয় বস্তু পাতি নষ্ট হৈ গ'ল, যাতে চৰকাৰে কৰি দিয়ে যেন ব্যৱস্থা কৰে। বিধায়ক ডাঙৰীয়া এতিয়ালৈকে আহি পোৱা নাই। এই ভিতৰুৱা অঞ্চলটোলৈ আহি এই অঞ্চলটোৰ এজন যুৱকৰ ঘৰত উপস্থিত হৈছেহি। নথৈ আমি আনন্দিত হৈছোঁ। আমি ভাবোঁ এই মিডিয়াৰ যোগেদি এই ল'ৰাজনৰ বিশেষ কিবা এটা উপকৃত হোৱাকৈ আমাৰ সহায় কৰি তেওঁ গৃহটি কিছু নিৰ্মাণ কৰি দিয়ে। আমি এতিয়া বিশেষকৈ মই ঠিকনাটো ক'ব পাহৰি গৈছোঁ, চৰাইদেউ জিলাৰ ধামধুলি গাঁৱৰ অন্তৰ্গত এইটো ধামধুলি গাঁৱৰ গড়বস্তি চুবুৰী বুলিও কোৱা হয়। তাৰে চামাদ আলি ঘৰলৈ আপোনালোকে আহিছে। আমি স্থানীয় প্ৰশাসনক, মন্ত্ৰী, বিধায়ক আৰু NGO সকললৈ, দল সংগঠন সকললৈ আহ্বান জনাইছোঁ। তেখেতসকলেও যদি কিঞ্চিত পৰিমাণে হ'লেও কিবা এটা সহায় কৰি এওঁক উদ্ধাৰ কৰে, যিহেতু এওঁ এজন বিশেষভাৱে সক্ষম লোক আৰু এওঁৰ পিতৃ মাতৃ এই সংসাৰত আজি বহু বছৰ আগতেই এৰি থৈ গৈছে। এওঁ এতিয়া অকলশৰীয়াকৈ থাকে এইটো ঘৰত। গতিকে সেইখিনি কথাকে আমি আপোনালোকৰ আগত অৱগত কৰিছোঁ। আপোনালোকে থৈ যাতে সকলোৱে সচেতন হৈ যিমান পাৰে চেষ্টা কৰিব বুলি। ইয়ালৈ মানে আহে কোনোবা NGO বা কোনোবা এজন ব্যক্তিগত সমাজসেৱক ব্যক্তি, তেনেকে 2-এজনে আহিছে। চৰকাৰ ফালৰ পৰা কিছু চাউল আহিছে বুলি গম পাইছোঁ গাঁওবুঢ়াৰ থ্ৰুদি, আৰু বিশেষটো ক'ব নোৱাৰিছোঁৱেই তেনেকুৱা। আৰু বিশেষ আমাকে দুখ লগা বিষয় যে বিধায়ক মহোদয় এতিয়ালৈকে এইটো অঞ্চল বা এইটো চুবুৰীলৈ অহা নাই। আৰু ৰাজ্যসভাৰ সাংসদ যোগেন মোহন দেৱ যোৱাকালি আহি চাই মেলি গৈছে। বিশেষ তেখেতেও তেনেকে অনুদান দিব পৰা নাই। সৰোজ দিহিঙীয়া দেৱ আমাৰ এই অঞ্চলৰ বিধায়ক। তেখেত অকণমান দুখ লাগিছে বাৰু। এপাক আহি যদি আমাৰ পৰিস্থিতিটো বুজ লৈ গ'লহেঁতেন, আমাৰ এই অঞ্চলৰ সকলো ৰাইজেই নথৈ আনন্দিত হ'লহেঁতেন। সেইকাৰণে আমাৰ ৰাইজে অলপ খুব, গতিকে আৰু কি ক'ম, তেখেতসকলো হয়তো ক'ৰবাত ব্যস্ত হৈ আছে নাজানো, কিন্তু এনেকুৱা এটা ভিতৰুৱা অঞ্চলত অহাটো খুব জৰুৰী আছিল বুলি মই ব্যক্তিগতভাৱে ক'ব বিচাৰোঁ। ইফালে বিপদৰ এই সময়ছোৱাত বিভিন্ন স্থানত উদ্ধাৰ অভিযান চলিছে যদিও জিলা প্ৰশাসনৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। ক্ষোভিত ৰাইজৰ অভিযোগ, বানৰ তাণ্ডৱে 7টা দিন অতিক্ৰম কৰাৰ পিছতো সংকটত পৰা লোকসকলৰ কাষত জিলা প্ৰশাসন এতিয়াও থিয় দিয়া নাই। কেৱল এটা হেল্পলাইন নম্বৰ
মুকলি কৰিয়েই প্ৰশাসনে নিজৰ দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে। জনসাধাৰণৰ লগতে আমাৰ দিনে ৰাতি আচলতে জনসাধাৰণৰ কাৰণে কাম কৰি থকা সেৱা কৰি থকা আমাৰ সাংবাদিক সতীৰ্থসকলৰ বহুকেইজন 12জনতকৈ অধিক লোকৰ গৃহ ইতিমধ্যে বুঢ়াই পেলাইছে, বিধ্বস্ত হৈছে, সম্পূৰ্ণ আচলতে ঘৰ সা সম্পত্তি বিনষ্ট হৈছে। আৰু এই ক্ষেত্ৰত চৰকাৰৰ পৰা দিছে, আমি নিদিওঁ বুলি এইখিনি নিদিয়ে বুলি ক'ব পৰা নাই। আমাৰ যিজন আচলতে বিভাগীয় মন্ত্ৰী আৰু আমাৰ নিজৰ সমষ্টি ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঞিদেৱে আহিছে প্ৰথম দিনা, দ্বিতীয় দিনা মাত খাই কিন্তু বন্যকান্তৰ কাষত থিয় হৈছে। কিন্তু যি ধৰণে আচলতে আমি সাহায্য পাব লাগে বন্যকান্তই সেই ধৰণে পোৱা নাই। আচলতে খাদ্য সামগ্ৰী কিছু কিছু দিছে, কিন্তু সেয়া পৰ্যাপ্ত হোৱা নাই, এনেধৰণে বিধ্বস্ত হৈছে। তাৰপিছত আমাৰ ভঁৰাল ধান আছিলে সকলো শেষ, তলত আচলতে আমি চাউল প্ৰস্তুত কৰি থৈছিলোঁ, উলিয়াই থৈছিলোঁ, সেইবোৰ সকলো শেষ। এতিয়া পেটত আচলতে গামোচা মাৰিবলগীয়া অৱস্থা। কিন্তু তেওঁলোকে ঠাণ্ডা পানী বা বিস্কুট এনেকুৱা ধৰণৰ জাতীয় দিছে। এটা কথা ক'বলৈ আমি অসমৰ দৌল সংগঠনক বহুত ধন্যবাদ জনাইছোঁ হৃদয়ৰ পৰা, যে প্ৰতি মুহূৰ্তত শদিয়াৰ পৰা ধুবুৰীলৈকে সংগঠন বিভিন্ন অনুষ্ঠান সহৃদয়মান লোক আহি কিন্তু আমাৰ এই বন্যকান্তৰ কাষত থিয় হৈছে। সেইটো ক'ব লাগিব। এই মুহূৰ্তলৈকে আপুনি ভাবিব নোৱাৰে, তেওঁলোকে খাদ্য সামগ্ৰীৰ পৰা, পানীৰ পৰা, ডেটল চাবোনৰ পৰা জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পৰা যিসমূহ সামগ্ৰী, সেইসমূহ কিন্তু আমাৰ দৌল সংগঠন আৰু ব্যক্তি বিশেষে দিছে। আমি দৌলৰ নাম ক'ব বিচৰা নাই, বহুত দৌল আচলতে মহিলা সংগঠন আছে, তাত জাতীয় সংগঠন আছে, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, কিন্তু আমাৰ কাষত থিয় দিছে। এই পাহতে তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ, চৰকাৰলৈ ধন্যবাদ জনাইছোঁ। আৰু এটা আমি বন্যাক্ৰান্ত হিচাপে চৰকাৰলৈ এটা আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ, যাতে এতিয়া যিখন ছবি সকলোৱে দেখিছে, বানে ধুই থৈ গ'ল একো নাই, কিন্তু ইয়াৰ পিছত আচলতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পাৰে, ভাবুকি আহিছে। আৰু আমিও নিজে আক্ৰান্ত হৈছোঁ, জ্বৰত আক্ৰান্ত হৈছোঁ, ৰক্তচাপত আক্ৰান্ত হৈছোঁ। ইয়াৰ পিছত যিখিনি শুকাই গৈছে, ইয়াৰ পিছত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছে, বেমাৰ আজাৰ হৈছে, এইসমূহ নিৰ্মূলৰ ক্ষেত্ৰত যাতে অঞ্চলে অঞ্চলে চৰকাৰে বা আমাৰ স্বাস্থ্য বিভাগে মেডিকেল কেম্পৰ ব্যৱস্থা কৰে, ইয়াত চিকিৎসক বা চিকিৎসা কৰ্মী দিয়াৰ ব্যৱস্থা যাতে জনসাধাৰণে উপকৃত হ'ব। আৰু এইখিনি আমি কাটৰ অনুৰোধ জনাইছোঁ। যিখিনি হৈ গ'ল আমি ভগৱানৰ লীলা বুলি ধৰিছোঁ, ইয়াত প্ৰকৃতিৰ ধ্বংসলীলা। তাৰপিছত যাতে স্বাস্থ্য ভালে থাকে, সকলোৱে যাতে সুস্বাস্থ্য থাকে, এইখিনি কামনা কৰিছোঁ। আৰু সেইখিনি থাকিবলৈ হ'লে স্বাস্থ্য বিভাগে অতি তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। এইখিনি কৰিলে নিশ্চয় ৰাইজ সুখী হ'ব। প্ৰশাসনৰ প্ৰয়োজন হয় যিকোনো বা বাতৰি ক্ষেত্ৰত। সাংবাদিকসকল আজি বানত ককবকাইছে, আমি দিবলগীয়া হয়, আনক বাতৰি দিবলগীয়া হয়। আজি কিন্তু আমি সৰ্বশ্ৰান্ত। আৰু যিদিনাখন দেওবাৰ হৈছে, সেই দেওবাৰে এই ধুমুহাজাক আহিছে, বান আহিছে, আৰু প্ৰায় 7 বজাৰ পৰা 8 বজাৰ ভিতৰত 5-10 ভিতৰত সকলো শেষ হৈ গৈছে। গতিকে খোৱাপানী আৰু খাদ্যৰ তীব্ৰ সংকটত পৰা আশ্ৰয়হীন বানপীড়িতসকলে এতিয়াও জিলা প্ৰশাসনৰ প্ৰত্যক্ষ সহায় সহযোগিতালৈ বাট চাই ৰৈছে। সাধাৰণ মানুহৰ জীৱন ধ্বংস কৰা উন্নয়ন আমাক নালাগে। উন্নয়নৰ নামত পাহাৰ কাটি, জলাশয় পুতি 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰা উন্নয়ন আমাক নালাগে। প্ৰিয় ৰাইজ, আমি সাধাৰণ মানুহখিনি কেনেকে মৰিছো ভাবক। এওঁলোকে হাজাৰ হাজাৰ কোটি টকা প্ৰতি মাহত ঋণ লৈ আছে, আৰু সেই ঋণৰ বোজাটো সাধাৰণ মানুহৰ ওপৰতে পৰিছে। মূল্য বৃদ্ধিটো আমি মৰিছো, আৰু এই প্ৰকৃতি ধ্বংস কৰি এওঁলোকে যি উন্নয়ন কৰি আছে, আৰু সেই প্ৰকৃতিৰ তাণ্ডৱ লীলাটো ধ্বংস হৈছে সাধাৰণ মানুহ। এওঁলোকৰ কুকুৰ এটাও মৰা নাই আজিলৈকে বানপানীত, মনত ৰাখিব। উজনিৰ, শিৱসাগৰ আৰু চৰাইদেউত মহাপ্লাৱনে যি তাণ্ডৱ সৃষ্টি কৰিলে, তাৰ মানুহখিনি 10ৰ পৰা 15 বছৰ পিছুৱাই গ'ল। আৰু কিয় হ'ল এই বানপানী? যধে মধে পাহাৰ ধ্বংস কৰা হৈছে, জলাশয় পুতি পেলোৱা হৈছে, আৰু পাহাৰৰ সম্পদবোৰ কোনে নিছে? এতিয়া মন কৰক, এই যে এওঁলোকে কৈ আছিল ডাৱৰ বিস্ফোৰণ, মিছা কথা। শেহতীয়া তথ্যমতে নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল। কি হ'ল চাওক নাগালেণ্ডৰ কি অৱস্থা। নাগালেণ্ডত একাংশ বহুজাতিক কোম্পানীয়ে কয়লা খনন কৰি নাগালেণ্ডৰ পাহাৰৰ অৱস্থা এনেকুৱা এটা কৰি পেলাইছে যেন ডাঙৰ পুখুৰীত পৰিণত হৈছে পাহাৰৰ মাজভাগ, আৰু প্ৰকাণ্ড জলবোমালৈ পৰিণত হৈছে সেই একোটা হ্ৰদ। আৰু তাৰ পৰা হঠাৎ পানী নামি আহি এই অৱস্থা কৰিলে। আজি এটা বাতৰি ওলাইছে অসমীয়া প্ৰতিদিন কাকতত, নাগালেণ্ডত নিৰ্মীয়মান দিখু জলবিদ্যুৎ প্ৰকল্পই ধ্বংস কৰিব উজনি। 186 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে লংলেং মকচাং মন জিলাৰ সীমান্তত দিখং ইয়াংনিউ নদীৰ সংগমস্থলীত 122 মিটাৰ উচ্চতাত নিৰ্মাণ হ'ব বৃহৎ নদীবান। নাগালেণ্ড চৰকাৰৰ 24% মানুহ শক্তি খণ্ডৰ 76% পুঁজিৰে নিৰ্মাণ কৰিব লগা দিখু জলবিদ্যুৎ প্ৰকল্পৰ বাবে চলিছে ব্যাপক ধ্বংসলীলা। আৰু ইয়াৰ ফলত পৰৱৰ্তী সময়ত ইয়াৰ পৰা বাগৰি অহা পানীয়ে উজনি ধ্বংস কৰিব। এনেকুৱা এটা বাতৰি পঢ়াৰ পিছত আমি কিয় কম এই ধৰণৰ উন্নয়ন আমাক লাগে। অৰুণাচলত নদী বান্ধৰ নামত হাজাৰ হাজাৰ গছ ধ্বংস কৰা হৈছে। প্ৰায়
33টা নদীবান্ধ সম্পূৰ্ণ হোৱাৰ পিছত 100টা নদীবান্ধ নিৰ্মাণৰ কাৰণে অনুমতি লাভ কৰিছে আৰু তাত যদি কিবা হয় কোনে ভোগ কৰিব বাকি NHPCৰ কথা নকলোৱে NHPCয়ে যদি তেওঁলোকৰ সোণেৰী নদীবান্ধটো এৰি দিয়ে বা কিবা কাৰণত ভাঙি যায় কি গতি হ'ব উজনিৰ কথাবোৰ চিন্তা কৰক সেইকাৰণে কৈছো এনেকে উন্নয়ন আমাক নালাগে কিছুমানে ক'ব আমাক বিদ্যুৎ লাগে আৰে এইখন চৰকাৰেতো আপোনাৰ বিদ্যুৎ উৎপাদনৰ কাৰণে সৌৰ শক্তি ব্যৱহাৰৰ কথা কৈছিল গতিকে বিশ্বগুৰু হ'ব যোৱা ৰাষ্ট্ৰ এখনে কিয় সৌৰ শক্তিক বিদ্যুৎ উৎপাদনৰ মূল আধাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা নাই যথে মধে ঋণ লৈছে আৰু যথে মধে যতে ততে নিৰ্মাণ কাৰ্য কৰিছে আৰু সাধাৰণ মানুহৰ অৱস্থা এই গুৱাহাটীৰ অৱস্থাটো বাদেই দিয়ক গুৱাহাটীৰ চাৰিওফালে যি এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় প্ৰতিটো বানপানীতে এই কথাবোৰ কৈ লাভ নাই কিয় হৈছে এই কথাটোহে ক'ব লাগে এইকাৰণে হৈছে এওঁলোকে বহুজাতিক গোষ্ঠীক মাটি দিয়াৰ নামত বিভিন্ন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ নামত জলাশয় ধ্বংস কৰিছে বন ধ্বংস কৰিছে আৰু তাৰ ফলশ্ৰুতি ভুগিছে অসমৰ সাধাৰণ জনতাই কি অৱস্থা হৈছে নিজে চিন্তা কৰক দুখ লাগে চকু পানী ওলাই কেনেকে জীয়াই আছে উজনিৰ চৰাইদেউ শিৱসাগৰ জিলাৰ সাধাৰণ মানুহবোৰ যতে ততে মৃতদেহ ওলাইছে মানুহৰ মৃতদেহ চিন্তা কৰক মানুহ কিহত পৰিণত হৈছে 4 লাখ টকা দিব তাতেই শেষ নেকি আৰু এই যে শিৱসাগৰ আৰু চৰাইদেউৰ ধ্বংসলীলা ইয়াতে ক্ষান্ত নাথাকে এই ধ্বংসলীলাই ক্ৰমশ সমগ্ৰ অসম বিয়পি পৰিব সেয়ে প্ৰিয় ৰাইজ কথাবোৰ চিন্তা কৰক এই যে এওঁলোকে খিলঞ্জীয়াৰ ভূমিবোৰ বহুজাতিক গতাবৰ কাৰণে কামবোৰ কৰি আছে বিৰোধ কৰক নালাগে আমাক উন্নয়ন আমি আগৰ দৰে থাকিম মানুহৰ মূল্য উন্নয়নতকৈ কম নহয় কিবাকে জীয়াই থাকিবলৈ দিয়ক জীৱনটোৱে যদি নাথাকে আমি কি 5 ষ্টাৰ হোটেলত যাম হে আমাক সাংঘাতিক 5 ষ্টাৰ হোটেল নালাগে আমাক কোনো ধৰণৰ এৰচিটি নালাগে আমাক আমাৰ দৰে থাকিব দিয়ক প্ৰকৃতিক সুৰক্ষিত ৰাখক প্ৰকৃতি ধ্বংস কৰি কৰা উন্নয়ন আমাক একো নালাগে বাৰে বাৰে কৈছো প্ৰাকৃতিক দুৰ্যোগত সাধাৰণ মানুহখিনি মৰে আজিলৈকে অসমত হোৱা প্ৰাকৃতিক দুৰ্যোগ বানপানী বুলিয়ে কওক বা ভূমিস্খলন বুলিয়েই কওক কোনো মন্ত্ৰী কোনো বিধায়কৰ পৰিয়াল মৰা নাই কথাৰে মনত ৰাখিব ধন্যবাদ জয়